নমস্কাৰ সকলোকে মোৰ আকৌ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা চাহ একাপ বনাই আছোঁ, মানুহজন আৰু মোৰ কাৰণে ৰেডি কৰিছোঁ। এয়া চাহ লৈ আহিছোঁ আৰু স্কুল গ'ল, তাক স্কুল পঠিয়াই কাম বন কৰি আজৰি হৈ চাহ একাপ খাবলৈ লৈছোঁ। ৰাতিপুৱা সময়খিনি যে উশাহ এটা ল'বলৈও সময় নাইকিয়া, কেনেকৈ গুচি যায় গমেই নাপায়। আৰু এইফালে চাওকচোন বতৰটো যে আজি ইমান ধুনীয়া বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা। এইফালে আকৌ আদি উঠিলে, তাক মই চিলাই এখন বনাই দিলোঁ, পিছে তাৰ নাচাতহে ব্যস্ত। টিভিটো দিলে আজিকালি গান দিব লাগে আৰু নাচিব লাগে। চিলাখন অকণমান খাই বাকীখিনি নেখালে আৰু মই সেইকাৰণে ককায়েকলে বনোৱা ভাত অকণ আছিলে তাকে বোলো খুৱাই দিওঁ, পেটটো ভৰি থাকিলে ভাল লাগিব। আৰু এইফালে পাৰ্চেল এটা আহি পালে, এখেতে অৰ্ডাৰ কৰিছিলে, এইবাৰ বেলেগ লিকুইড অৰ্ডাৰ কৰিছে, কাপোৰ ধোৱা লিকুইড হয়। এইটো কোনোবাই ব্যৱহাৰ কৰিছে যদি ক'বচোন কেনেকুৱা পাইছে। আমিও পিছে ব্ৰেকফাষ্টটো কৰিলোঁ, ব্ৰেড কণী এনেকৈয়ে খালোঁ, আদিৰ লগত অকণমান খেলিলোঁ, খেলি আকৌ চাহ খালোঁ একেবাৰে বাজি দেই। তাৰপাছত আহিলোঁ ভাত বনাবলৈ, আজি চিকেন বনাইছোঁ, বেঙেনা ফ্ৰাই, দাইল এনেকৈ হৈ যাব আৰু ভাত। দুপৰীয়া সময়ত ইমানেই গৰম উঠিছিলে আৰু বনাই থাকিবলৈ মন নগ'লে, ভাত পানী খাই আজৰি হৈ এয়া মিঠা পান এখন খাবলৈ লৈছোঁ। মানুহজনে আনি থৈছিলে, কেতিয়াবা ভাল লাগে। আবেলি সময়ত অকণমান ওলাই গ'লোঁ, মানে ওচৰৰ দুঘৰ তাত বহুত দিন যোৱা নাছিলোঁ, সেইকাৰণে গ'লোঁ। আহিলোঁ, আহি আৰুচৰ কাৰণে বনাই আছোঁ মাস্ক, আৰু অৱস্থাটো দেখিছেনে, কাইলৈ মানে আৰুচৰ টাইগাৰৰ মাস্ক লৈ যাব দিছে, ডাইলগ ক'ব লাগিব হেনো। আদিয়ে মানে গোটেই অৱস্থা নাইকিয়া কৰে, কিবা এটা কাম হাতত তুলে এনেদৰে। এতিয়া এইবোৰ চাফ কৰোঁ দেই।